নমস্কাৰ এনি ভাৰত 24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এতিয়া উপস্থিত আছোঁ গোলকগঞ্জ সমষ্টিৰ অন্তৰ্গত উত্তৰ মৰাগাঁৱৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত এয়া হৈছে মৰাগাঁৱৰ গাঁও। এই মৰাগাঁৱৰ গাঁৱৰ এজন দুখীয়া পৰিয়ালৰ কৰুণ কাহিনী বুলি ক'ব লাগিব, কাৰণ এইজন দুখীয়া ব্যক্তিয়ে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ যি ঘৰ আবণ্টন পাইছিল, সেই ঘৰ আজি প্ৰায় 2.5-3 বছৰ আগতে আবণ্টন পাইছিল। এই ঘৰৰ যি ধনৰ যি প্ৰথম কিস্তি, সেই কিস্তি পাইছিল প্ৰায় 2.5 বছৰ আগতে পাইছিল। তাৰ পিছতে আৰু কি কাৰণত আজিলৈকে সেই ঘৰৰ ধন পোৱা নাই। আমাৰ লগত এই ভুক্তভোগী ব্যক্তি আছে, মই এই বিষয়ে কথা পাতিবলৈ মই যত্ন কৰিম। 2.5 বছৰ আগতে আপুনি কোৱা মতে আপোনাৰ মুখ্যমন্ত্ৰী আৱাস গৃহ পাইছিল, আপুনি কিমান টকা পাইছিল? আমি 32,500। তাৰ পিছত আৰু টকা পাইছিল নেকি? না, কিমান দিন হয়? 2.5 বছর হয়। 2.5 বছৰ হয়। কিহৰ কাৰণে এনেকুৱা টকা আটক হৈছে বুলি আপুনি কি কয়? আপুনি কিবা যোগাযোগ কৰিছিল নেকি? হ্যাঁ করছি, তা কিন্তু এখন ব্লকত গেছি, ভিডিও ছাড়ক ধরা হয়েছে, বলে না কি আইডি হয়েছে, আইডি হয়েছে লোকেশন। হয়, লোকেশনৰ কি হৈছিল? লোকেশন বলে ফাঁক হয়েছে বলে যে এটা এপ্লিকেশ্যন এইগৰাকী ব্যক্তিয়ে দিছিল, বিডিঅ' মহোদয়ক এটা এপ্লিকেশ্যন দিছিল যে কি কাৰণত এই টকাখিনি আজি, এই ধনখিনি আজি পোৱা নাই। সেই বিষয়ে বিডিঅ' ছাৰক আৰু গাঁও পঞ্চায়তৰ যি সচিব আছিল, সেই সচিবক এখন দৰখাস্তও দিছিল। এই দুখীয়া মানুহে ভালদৰে অফিচ আদালতৰ খবৰো নাজানে, কি হৈছে না হৈছে সেইটোও ভালদৰে নাজানে। ইয়াতে ইঞ্জিনিয়াৰ আহিছিল, ইঞ্জিনিয়াৰ অহাৰ পিছতো কিবা কৈছিল যে কিবা লোকেশ্যনৰ কিবা হৈছিল। ইমান লোকেশ্যনৰ সিমান ডিষ্টেঞ্চো হয়তো সিমান নহয়, নৈপৰীয়া অঞ্চল। এই নৈপৰীয়া অঞ্চলৰ বাবে হয়তো ইমান হ'ব নালাগে। দুখীয়া মানুহক এনেকুৱা হয়তো কৰাটো ঠিক হোৱা নাই। আৰু ইয়াতে এজন ব্যক্তি আছে, মই কথা পাতিবলৈ যত্ন কৰিম। আচলতে কি হৈছিল ঘটনাটো? ঘটনাটো হ'ল ইমান দিন হৈ গ'ল, 2.5 বছৰ মান হৈ গ'ল, আজিলৈ কিন্তু টকা পোৱা নাই। খালি ফাৰ্ষ্ট কিস্তিৰ টকা পাইছো। আৰু ইমান দিন কৈ আছো, মানে ভিডিঅ' চাই কৈ আছো, আজি হ'ব, কালি হ'ব, পৰহি হ'ব, এনেকৈ কৈ আছে, কিমান দিন কৈ আছো, আজিলৈ টকা সোমোৱা নাই। আচলতে আপোনালোকে কি এপ্লিকেশ্যন দিছিল নেকি? এপ্লিকেশ্যন দিছো। কি কৈছিল আপোনাক? ভিডিঅ' চাই কৈ আছে, খালি হ'ব হ'ব, কেতিয়া হ'ব নহয় এইটো কোৱা নাই, খালি কয় কাগজ দিছপুৰ গুৱাহাটী পঠাইছো, কেতিয়া হ'ব মই ক'ব নোৱাৰো। মুখ্যমন্ত্ৰী আৱাস যোজনা, এই আৱাস যোজনাত হাজাৰ হাজাৰ ঘৰ দিয়াৰ তথ্য আছে, সকলোৱে জানে, কিন্তু এইগৰাকী দুখীয়া ব্যক্তিৰ এনেকুৱা অৱস্থা হ'ব হয়তো কোনেও নাজানে। এতিয়া চৰকাৰে কি কৰিব, কি ক'ব, সেয়া হ'ব পৰৱৰ্তী সময়ৰ লক্ষণীয় কথা।